ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ। বন্ধুসকল আপোনালোকৰ যিসকলৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ এটা ছাবস্ক্ৰাইবৰ মনোবল বৃদ্ধি কৰি ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। আজি হৈছে ইংৰাজীৰ 11 আগষ্ট 2025, অসমীয়াৰ 25 শাওন আৰু মহাদেৱৰ বাৰ সোমবাৰ। আজি শাওন মাহৰ শেষৰটো সোমবাৰ। কৃষ্ণপক্ষ তিথি দ্বিতীয়া, নক্ষত্ৰ শতবিশ, চন্দ্ৰ কুম্ভ ৰাশিত আছে। ৰাহুকাল সময় সন্ধিয়া 4:30 পৰা সন্ধিয়া 6 বজালৈ। শুভ সময় হৈছে পুৱা 9:12 পৰা 12:12 আকৌ দুপৰীয়া আৰম্ভ হ'ব 1:42 পৰা 3:12। যাত্ৰাৰ শুভ দিশ হৈছে উত্তৰ দিশ, যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম দিশ আৰু উত্তৰ পূব দিশ। যদি তিনি দিশত যাত্ৰা কৰিবলৈ অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে নিচাচুল দুখৰ পৰিহাৰৰ বাবে ঘিউ খাই যাত্ৰা আৰম্ভ কৰিব। আজি শুভ ফল পোৱা ৰাশিসমূহ হৈছে মেঘ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। আৰু সতৰ্ক হৈ থাকিবলৈ ৰাশিসমূহ হ'ল কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। আৰু আজি জ্যোতিষৰ সমাধান হৈছে যদি আজি হৈছে শাওন মাহৰ শেষৰটো সোমবাৰ, গতিকে শিৱ আৰাধনাত নিমগ্ন হোৱাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। আপুনি শিৱৰ জলাভিষেক শেষ কৰিব পাৰে। আৰু যদি আপোনালোকে শাওন মাহৰ কিবা ব্ৰত ৰাখিছিলে তেন্তে আজি আপুনি তাক নিয়মেৰে আপুনি সেই ব্ৰত ভাঙিব লাগে, সেই ভাঙিব পাৰে আজি। আজি দৈনিক ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে উৎসাহ আৰু নতুন সুযোগেৰে ভৰপূৰ হ'ব। শনিৰ দ্বাদশ স্থানত থকাৰ ফলত আপোনাৰ চিন্তা শক্তি তীক্ষ্ণ হ'ব আৰু নতুন পৰিকল্পনা কৰাৰ বাবে এইটো উপযুক্ত সময় হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি কিছু ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। অবিবাহিতসকলে নতুন সম্পৰ্কৰ সূচনা হোৱাৰ সম্ভাৱনা দেখিব পাৰে। বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ সময় কটাব পাৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপুনি আজি নিজৰ লক্ষ্যত মনোযোগী হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাক মানসিক শান্তি প্ৰদান কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো পঢ়া শুনাৰ বাবে ফলপ্ৰদ হ'ব। বিশেষকৈ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই দিনটো সদ্ব্যৱহাৰ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি শাৰীৰিক শক্তি ভাল থাকিব। তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকক। বাহন চলোৱাৰ সময়ত সাৱধান হ'ব লাগিব আজি। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব। বিনিয়োগৰ ক্ষেত্ৰত সাৱধানে সিদ্ধান্ত ল'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব লোৱাৰ আজি সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 9। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। আৰু জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগল ঘৰৰ শান্তিৰ বাবে আজি ৰঙা চন্দনৰ তিলক কপালত লগাওক আৰু হনুমান চালিচা পাঠ কৰক। ইয়াৰ পিছৰ ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শান্ত আৰু স্থিতিশীল হ'ব। বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। অবিবাহিতসকলে প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ মানসিক শান্তি দিব। বন্ধুৰ সৈতে আজি সাক্ষাতৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা আজি মনোযোগৰ বৃদ্ধি পাব আৰু বিজ্ঞান আৰু কাৰিকৰী বিষয়ত ভাল ফল পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দাঁত বা ছালৰ সমস্যা হ'ব পাৰে। স্বাস্থ্যকৰ খাদ্য আজি গ্ৰহণ কৰোঁতে উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি সঞ্চয়ৰ প্ৰতি মনোযোগ দিয়ক। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব। ব্যৱসায়ীসকলে নতুন সুযোগ আজি লাভ কৰিব পাৰে। শুভ সংখ্যা আছে 6। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্য গ্ৰহৰ শান্তিৰ বাবে আজি গাখীৰ দান কৰক আৰু শুক্ৰৰ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মিথুন ৰাশিৰ জাতকৰ বাবে আজি বা জাতিকাৰ বাবে দিনটো যোগাযোগৰ দিশত উৎকৃষ্ট হ'ব। বুধ গ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা তীক্ষ্ণ হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি কিছু সংবেদনশীল সিদ্ধান্ত ল'ব পাৰে। বিবাহিত জীৱনৰ সংগীৰ সৈতে মতানৈক্যৰ পৰা বিৰত থাকক। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি নতুন বন্ধুৰ সৈতে পৰিচয় হ'ব পাৰে। পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আনন্দ দিব আপোনাক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ বাবে মনোযোগ বৃদ্ধি পাব। সৃজনশীল বিষয়ত ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ দিশত আজি শাৰীৰিক আৰু মানসিক শান্তি ভাল থাকিব। তথাপিও অত্যাধিক চিন্তাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীলতা দেখা যাব। নতুন বিনিয়োগৰ পৰিকল্পনা আজি কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ যোগাযোগৰ দক্ষতা প্ৰশংসা হ'ব। সাংবাদিকতা আৰু সম্পাদনাৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে ভাল ফল আজি লাভ কৰিব।
শুভ সংখ্যা আছে 5 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্য গ্ৰহৰ বুধ গ্ৰহৰ শান্তিৰ বাবে আজি সেউজীয়া কাপোৰ পিন্ধক আৰু গণেশৰ পূজা কৰক কৰ্কট ৰাশি আজি সামগ্ৰিক প্ৰভাৱ হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো আৱেগিকভাৱে গভীৰ হ'ব চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ সংবেদনশীলতা বৃদ্ধি পাব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে হৃদয়ৰ কথা ভাগ বতৰা কৰক অবিবাহিতসকলে বা সকলোৰে বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক মানসিক শান্তি দিব পিতৃ মাতৃৰ সৈতে আলোচনা কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব কিন্তু অত্যাধিক আৱেগৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰ আৰু উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে ধ্যান আৰু যোগাভ্যাস কৰিবলৈ চেষ্টা কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সাৱধানতা সাৱধানে খৰচ কৰিব লাগিব অপ্ৰয়োজনীয় বিনিয়োগৰ পৰা আপুনি বিৰত থাকিব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি কিছু চাপৰ সন্মুখীন হ'ব পাৰে ধৈৰ্যৰে কাম কৰক শুভ সংখ্যা হৈছে 2 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ শান্তিৰ পৰা আজি শিৱলিংগত গাখীৰ ঢালি পূজা কৰক সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো নেতৃত্বৰ গুণ প্ৰকাশৰ বাবে উপযুক্ত দিন হ'ব সূৰ্যৰ শুভ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে সময় কটোৱাটোৱে সম্পৰ্কৰ মজবুত কৰিব অবিবাহিতসকলে প্ৰেমৰ প্ৰস্তাৱ আজি লাভ কৰিব পাৰে ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব পৰিয়ালৰ সৈতে আনন্দময় মুহূৰ্ত কটাব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত সফলতা লাভৰ সম্ভাৱনা আছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই দিনটো আজি শুভ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি শাৰীৰিক শক্তি ভাল থাকিব তথাপিও অগ্নাশয়ৰ সমস্যাৰ পৰা সাৱধান হওক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা আছে নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ গুণৰ প্ৰশংসা হ'ব ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰিব পাৰে শুভ সংখ্যা হৈছে 1 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্য গ্ৰহৰ শান্তিৰ বাবে আজি সূৰ্যদেৱক অৰ্ঘ্য দিয়ক আৰু আদিত্য হৃদয়স্তুত পাঠ কৰক ইয়াৰ পিছত ৰাশি কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো বিশ্লেষণাত্মক চিন্তাধাৰাৰ উপযুক্ত বুধ গ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা তীক্ষ্ণ হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখক অবিবাহিতসকলৰ বাবে বিয়াৰ প্ৰস্তাৱ আজি আহিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক আনন্দ দিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব বিশেষকৈ গণিত আৰু বিজ্ঞানৰ বিষয়ত ভাল ফল লাভ কৰিব স্বাস্থ্যৰ দিশত আজি হাড়ৰ সমস্যা বা স্পণ্ডলাইটিছ জনিত সমস্যা হ'ব পাৰে যোগাভ্যাস কৰিবলৈ আপুনি আজি চেষ্টা কৰক আৰ্থিক দিশত আজি স্থিৰতা থাকিব বিনিয়োগৰ ক্ষেত্ৰত সাৱধানে সিদ্ধান্ত ল'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ দক্ষতাৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পৰ দায়িত্ব লাভ কৰিব পাৰে শুভ সংখ্যা আছে 3 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে আজি গণেশৰ পূজা কৰক আৰু সেউজীয়া মগুৰ দান কৰক ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো ভাৰসাম্য আৰু সমন্বয়ৰ দিন হ'ব শুক্ৰৰ শুভ প্ৰভাৱত আপোনাৰ সৃজনশীলতা বৃদ্ধি পাব শুভ প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ৰোমান্টিক সময় কটাব পাৰিব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ মানসিক শান্তি দিব বন্ধুৰ সৈতে সাক্ষাতৰ সম্ভাৱনা আছে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব সৃজনশীল বিষয়ত ভাল ফলাফল পাব স্বাস্থ্যৰ দিশত আজি ছালৰ সমস্যা হ'ব পাৰে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰিব পাৰে শুভ সংখ্যা আছে 6 শুভ সময় হৈছে সন্ধিয়া 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ শান্তিৰ বাবে আজি সুন্দৰ ফুলৰ গছ পুলি ৰোপণ কৰক সুন্দৰ ফুলৰ গছৰ আপুনি ফুল গছৰ আজি পুলি ৰোপণ কৰিব পাৰে বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো পৰিৱৰ্তনৰ দিন হ'ব মংগলৰ শুভ প্ৰভাৱত আপোনাৰ সাহস বৃদ্ধি পাব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখক অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব
পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাক আনন্দ দিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি হ'ব বিশেষকৈ কাৰিকৰী বিষয়ত ভাল ফল লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে ধ্যান আৰু যোগাভ্যাস কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি সঞ্চয়ৰ প্ৰতি মনোযোগ দিয়ক নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ সাহসৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পৰ দায়িত্ব লাভ কৰিব পাৰে শুভ সংখ্যা হৈছে 8 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে ক'লা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলৰ শান্তিৰ বাবে হনুমানৰ পূজা কৰক আৰু ৰঙা চন্দনৰ তিলক লগাওক ইয়াৰ পিছত ৰাখি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ ধনুৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো চিন্তাধাৰাৰ বাবে উপযুক্ত হ'ব বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ জ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব প্ৰেমৰ ক্ষেত্ৰত প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম আজি সংগীৰ সৈতে মধুৰ সময় কটাব পাৰিব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব পাৰিব পৰিয়ালতে সময় কটোৱা আনন্দ দিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব বিশেষকৈ দৰ্শন আৰু আধ্যাত্মিক বিষয়ত ভাল ফল লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি পেটৰ সমস্যা হ'ব পাৰে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীল থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ জ্ঞানৰ প্ৰশংসা হ'ব শিক্ষক বা লেখকৰ বাবে এই দিনটো শুভ হ'ব শুভ সংখ্যা হৈছে 3 শুভ সময় হৈছে দুপৰীয়া 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া কাপোৰ পিন্ধক ইয়াৰ পিছত ৰাখি আছে মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰমৰ দিন হ'ব শনিৰ শুভ প্ৰভাৱত আপোনাৰ শৃংখলাবদ্ধতা বৃদ্ধি পাব প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখক অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ জীৱনত আনন্দ দিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব বিশেষকৈ কাৰিকৰী বিষয়ত ভাল ফলাফল দেখাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য দিশৰ পৰা আজি দিনটো পেটৰ সমস্যা হ'ব পাৰে স্বাস্থ্যকৰ খাদ্য আজি গ্ৰহণ কৰক আৰ্থিক দিশত আজি স্থিৰতা থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পৰ দায়িত্ব আপুনি লাভ কৰিব পাৰে শুভ সংখ্যা আছে 8 শুভ সময় হৈছে পুৱা 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে আজি শনি মন্দিৰত তেলৰ প্ৰদীপ জ্বলাব পাৰে কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো সৃজনীতাৰ দিন হ'ব শনিৰ শুভ প্ৰভাৱত আপোনাৰ নতুন ধাৰণাৰ প্ৰশংসা হ'ব পাৰে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ সময় কটাব পাৰিব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আনন্দ দিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ত ভাল ফলাফল দেখাব পাৰে স্বাস্থ্যৰ দিশৰ পৰা আজি দাঁত আৰু মূৰৰ বিষয়ৰ সমস্যা হ'ব পাৰে ধ্যান আৰু যোগাভ্যাস কৰক আজি আৰ্থিক দিশত আজি স্থিৰতা থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতা গুণৰ প্ৰশংসা লাভ কৰিব নতুন প্ৰকল্পৰ দায়িত্ব আজি লাভ কৰিব পাৰে শুভ সংখ্যা হৈছে 4 শুভ সময় হৈছে সন্ধিয়া 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বেঙুনীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে ক'লা তিলৰ দান কৰক আজি দিনটো ৰাখিবলৈ শেষত ৰাখি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মীন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো আধ্যাত্মিকতাৰ দিন হ'ব বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ মানসিক শান্তি বৃদ্ধি হ'ব প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ সময় কটাব পাৰিব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আজি দেখা যায় ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব পৰিয়ালৰ সময় কটোৱাটোৱে আপোনাৰ জীৱনত আনন্দৰ মুহূৰ্তৰ সৃষ্টি কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে দিন পঢ়া শুনাত মনোযোগ বৃদ্ধি হ'ব বিশেষকৈ আধ্যাত্মিক আৰু দৰ্শনৰ বিষয়ত ভাল ফলাফল লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি দিশৰ পৰা আজি পেটৰ সমস্যা হ'ব পাৰে স্বাস্থ্যকৰ খাদ্য আজি গ্ৰহণ কৰক আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা আপুনি কৰিব পাৰে আজি কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ আধ্যাত্মিক দৃষ্টিভংগীৰ প্ৰশংসা লাভ কৰিব শিক্ষক আৰু লেখকৰ বাবে এই দিনটো আজি শুভ হ'ব শুভ সংখ্যা হৈছে 3 শুভ সময় হৈছে পুৱা 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শান্তিৰ বাবে আজি বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া ফুলৰ মালা অৰ্পণ কৰক বন্ধুসকল আজি দৈনিক ৰাশিফল আছিল ইমানেই আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক তাৰে কামনা আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম